পাকাটবাৰী বিধানসভা সমষ্টিৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা বিজেপি এজিপি চৰকাৰখনৰ পৰিৱৰ্তন বিচাৰে। পাকাটবাৰী সমষ্টিৰ ৰাইজে ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দলৰ হাতত অসমৰ ক্ষমতা দিয়াৰ কাৰণে বা দায়িত্ব দিয়াৰ কাৰণে ইতিমধ্যে সাজু হৈছে। পাকাটবাৰীৰ ৰাইজে 6 দলীয় মৰ্চাৰ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰক ভোট দিয়াৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে। আছাদুদ্দিন ওৱাইচিতো অসমত আহি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে, কি ক'ব? চাওক, অমিত শ্বাহ, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু আছাদুদ্দিন ওৱাইচি একে দলৰে মানুহ। মানে একেটা পাকত যেনেকৈ খায়, একেটা পাকতে ৰন্ধা বাঢ়ি হয়, থালটো বেলেগ বেলেগ। আছাদুদ্দিন ওৱাইচি আজি যে অসমলৈ আহিছে প্ৰচাৰ কৰিবলৈ, মোৰ প্ৰথম প্ৰশ্ন, আছাদুদ্দিন ওৱাইচিয়ে এইবাৰ অসমত কোন দলৰ চৰকাৰ বিচাৰে? আছাদুদ্দিন ওৱাইচি আহি মুছলমানৰ ডাঙৰ ডাঙৰ কথা কৈ গৈছে, মুছলমানৰ হৈ ডাঙৰ ডাঙৰ মাত মাতি গৈছে। তো মোৰ প্ৰশ্ন, আছাদুদ্দিন ওৱাইচিয়ে অসমত কোন ৰাজনৈতিক দলৰ নেতৃত্বত চৰকাৰ হোৱাটো বিচাৰে? স্পষ্ট ক'ব লাগে। বিজেপিৰ নেতৃত্বত চৰকাৰ হোৱাটো তেওঁ বিচাৰে নে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো বিচাৰে? কাৰণ UDF-এতো চৰকাৰ গঠন কৰিবই নোৱাৰে। আছাদুদ্দিন ওৱাইচিয়ে যে অসমলৈ আহিছে কেৱল বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কথা মতে অহা নাই। মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাৰ মতে আছাদুদ্দিন ওৱাইচি অসমলৈ আহিছে হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ, হিন্দু মুছলমানৰ মাজত ভাগ ভাগ কৰিবলৈ। এই ৰাজনীতি, এইবাৰৰ ইলেকশ্যন শান্তিপূৰ্ণভাৱে চলি আছে। ইয়াত কোনো ধৰ্মৰ নামত এতিয়ালৈকে ভাগ ভাগ কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমল ডাঙৰীয়াই যেতিয়া ভাগ ভাগ কৰিব পৰা নাই, বিজেপিৰ আৰু মোদীৰ সকলোতকৈ ডাঙৰ বন্ধু মুছলমানৰ ভিতৰত, মোদী ডাঙৰীয়াৰ মুছলমানৰ ভিতৰত সকলোতকৈ ডাঙৰ বন্ধু আছাদুদ্দিন ওৱাইচিক অসমলৈ মাতি আনি হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাই বিজেপিয়ে তাৰ বেনিফিট ল'ব বিচাৰিছে। গতিকে মই যিসকলক উদ্দেশ্যে আছাদুদ্দিন ওৱাইচিয়ে গৰম গৰম কথা কৈ আছে, বক্তব্য দি আছে, মই অসমৰ সংখ্যালঘুসকলক, মুছলমানসকলক আহ্বান জনাওঁ, আছাদুদ্দিন ওৱাইচি আহিছে বিজেপিক যাতে চৰকাৰ গঠন কৰিব পাৰে তাৰ সহায় কৰিব। গতিকে আছাদুদ্দিন ওৱাইচিৰ কথাত কোনো ভুল নাযাব। আছাদুদ্দিন ওৱাইচি যি ৰাজ্যৰ মানুহ, আছাদুদ্দিন ওৱাইচিয়ে য'ত ভোট দিয়ে সেই ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ। আছাদুদ্দিন ওৱাইচিৰ ৰাজ্যৰ মানুহে তেওঁৰ কথা নুশুনে, কংগ্ৰেছকে ভোট দি চৰকাৰ বনাই দিছে আৰু ইয়াত আহিছে কংগ্ৰেছৰ বিৰোধ কৰিব। আছাদুদ্দিন ওৱাইচি যিকেইটা অঞ্চলত প্ৰচাৰ কৰিব, গোটেইকেইটা প্ৰচাৰ সভাত কংগ্ৰেছক টাৰ্গেট কৰিছে আৰু কংগ্ৰেছক ক্ষতি কৰাৰ কাৰণে আহিছে। অসমত কংগ্ৰেছে ক্ষতিগ্ৰস্ত হ'লে, অসমত কংগ্ৰেছক যদি কোনোবাই দুৰ্বল কৰিব বিচাৰে, তেনেহ'লে তেওঁলোকে কাক সবল কৰিব বিচাৰে, অসমৰ মুছলমানসকল ইমান বুৰ্বক নহয়, সকলো বুজি পায়। আজমলৰ যাদৌ কাম নহ'ব, আছাদুদ্দিন ডাঙৰীয়াৰ যাদৌ কাম নহ'ব। UDF বিজেপিৰ বি টিম, আছাদুদ্দিন ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহ, নৰেন্দ্ৰ মোদীৰ কথা মতে উঠা বহা কৰা ভাৰতবৰ্ষৰ অন্যতম বিজেপিৰ এজন বন্ধু। 100+ আপোনালোকক কৈছোঁ, 100+ লক্ষ্য, কিন্তু 80+এৰে অসমত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব।